মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী কিয় মিয়াটো আপুনি কয় বিদেশী নে স্বদেশী এইটো কওক বিদেশী নে স্বদেশী না বিদেশী নে স্বদেশী এইটো কওক নৌ ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় কওক জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈৰ খং মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী মিয়া শব্দটো শুনিলেই খং উঠে লুৰিণজ্যোতি গগৈৰ সেয়েহে সাংবাদিককে সকীয়ালে লুৰিণজ্যোতি গগৈয়ে তেওঁলোকক মিয়া বুলি নক'ব স্বদেশী নে বিদেশী সেইটো ক'ব মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী কিয় মিয়াটো আপুনি কয় বিদেশী নে স্বদেশী এইটো কওক বিদেশী নে স্বদেশী না বিদেশী নে স্বদেশী এইটো কওক নৌ ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় কওক এতিয়া অসমত মিয়া প্ৰীতি দেখুওৱাৰ প্ৰতিযোগিতা চলিছে মিয়াৰ প্ৰতি দৰদ কাৰ বেছি মিয়া প্ৰীতি দেখুওৱাৰ প্ৰতিযোগিতাত নামিছে তিনি গগৈ মিয়াক ন অসমীয়া বুলি কৈ বৰ অসমৰ সপোন দেখিছে গৌৰৱ গগৈয়ে অবৈধ বাংলাদেশী নামত কোনো ভাৰতীয় নাগৰিকৰ লগত আমি অন্যায় হ'বলৈ নিদিওঁ এয়া হিন্দুৱে হওক বা মুছলমানে হওক আহোম কছাৰী কোচ ৰাজবংশী মিচিং লালুং ন অসমীয়া মমেনসিংগীয়া মণিপুৰীয়া চাহ শ্ৰমিক সকলোৱে এই বৰ অসমৰ গঠনত সৃষ্টিত সকলৰ অৰিহণা আছে যে আমি সকলোৱে মিলি জুলি অসমৰ দায়িত্ব লওঁ মিয়াক সন্দেহযুক্ত বুলি ক'লেই বেয়া পায় অখিল গগৈয়ে মিয়াক ৰক্ষণাবেক্ষণ দিয়াত উঠি পৰি লগা অখিল গগৈৰ মতে সন্দেহযুক্ত মানেই বিদেশী নহয় আৰু উজনিত জাতীয়তাবাদী দল সংগঠনে মিয়া খেদিব নালাগে সন্দেহযুক্ত মানে বিদেশী হয় নে নহয় তাৰ ওপৰত সন্দেহ আছে সন্দেহযুক্ত মানে বিদেশী বুলি কৈ দিয়া নাই সন্দেহযুক্ত মানে দুইটাৰ মাজৰ বস্তু বিদেশীও হ'ব পাৰে স্বদেশীও হ'ব আমাৰ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিকে চৰকাৰী মাটি দখল কৰি আছে ভাড়াঘৰটোতো আমি একো কৰিব নোৱাৰোঁ ভাড়াঘৰত থকালে সেইটো পুলিচে গৈ খালি সন্দেহযুক্ত মানে বিদেশী হয় নেকি সেইটোৱে চেক কৰিব পাৰিব আৰু জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈৰ আকৌ খং উঠে মিয়া বুলি ক'লেই অবৈধ দখলদাৰীসকলক হেনো স্বদেশী নে বিদেশী সেই হিচাপতহে সম্বোধন কৰিব লাগে মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী কেৱল তিনি গগৈয়ে নহয় তেওঁলোকৰ এই মিয়া প্ৰীতিৰ লগত সংগ দিছে বামপন্থী শিক্ষাবিদ ডক্টৰ হীৰেণ গোহাঁইয়েও ডক্টৰ হীৰেণ গোহাঁইৰ মতে মিয়া বাংলাদেশী দখলকাৰী নহয় মিয়াসকল বিদেশী বাংলাদেশী নহয় মইতো কেতিয়াও হৈছে হয় বুলি কোৱা নাই সদায় নহয় বুলিয়ে কৈ আছোঁ কাৰণ তেওঁলোক আচলতে বাংলাদেশী নহয় অসমত জন্মগ্ৰহণ কৰা মানুহ গোটেই সভাকে মিয়া বুলি চিনাক্ত কৰি খেদি দিয়া বা তেওঁলোকৰ বিৰুদ্ধে মানুহৰ হিংসা জগাই দিয়া তেওঁলোকৰ মতলব তিনি গগৈৰ এই মিয়া প্ৰীতি দেখি খৰ্গহস্ত খিলঞ্জীয়া সংগঠন ছাত্ৰ সন্থাৰ পৰা ওলাই অহাৰ পাছত তেখেতে সেইবিলাক সকলো পাহৰি গ'ল সকলোখিনি জাতীয় সমস্যা সম্পূৰ্ণৰূপে জলাঞ্জলি দি কেৱল মাত্ৰ ক্ষমতা দখল কৰিবৰ কাৰণে গাদী দখল কৰিবৰ কাৰণে অকল বাংলাদেশী যিসকল মিয়া তেওঁলোকক তৈলমোদন কৰি আছে তেখেতসকলক তেওঁলোকে তৈলমোদন কৰিবই লাগিব নহ'লে তেওঁলোকৰতো কোনো অস্তিত্বই নাই বাংলাদেশী মিয়াকো তেওঁলোকে স্বদেশী সজাবলৈ গৈ আছে সেইটো কৰিছে তেওঁলোকে তেনেকুৱা কথা ক'বই জাতীয়তাবাদী দল সংগঠনে একেমুখে ধিক্কাৰ দিলে জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈক লুৰিণজ্যোতি গগৈ তেওঁলোকে মানে আজি এটা জাতীয় সংগঠন বুলি নিজকে দম্ভ মাৰি ফুৰে কিন্তু তথাপিতো তেওঁলোকে কয় যে মিয়া বুলি ক'লে তেওঁলোকে বেয়া পায় যে মিয়া বুলি ক'লে যদি বেয়াই পায় তেতিয়াহ'লে তেওঁলোকে কি জাতীয়তাবাদ কৰিছে লুৰিণজ্যোতি ডাঙৰীয়া যে ক'লে মিয়া কথাটো ক'লে যে তেওঁ আমি অসমীয়া এজনী বোৱাৰী হিচাপে ছোৱালী হিচাপে অত্যন্ত লাজৰ কথা এইটো কাৰণ তেওঁ কি হিচাপত ক'লে তেওঁতো আগতে ছাত্ৰ সন্থাই তেনেকুৱা বাবত থকা এজন ব্যক্তি হয় তেওঁ অসমৰ কথা এনেকৈ ক'ব নালাগিছিলে সেইকাৰণে আমি বহুতখিনি লাজ পাইছোঁ আমি অসমীয়া মানে স্বাভিমানত লাগিছে তিনি গগৈয়ে কি কাৰণত অহৰহ দেখুৱাইছে মিয়া প্ৰীতি আৰু সেয়েহে
তিনিও গগৈ এতিয়া নামি পৰিছে মিয়া প্ৰীতি দেখুৱাৰ প্ৰতিযোগিতাত আৰু মিয়াৰ প্ৰতি লুৰিণজ্যোতি গগৈৰ এই মৰম দেখি তীক্ষ্ণ কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈয়ে আচলতে নিজকে অসমীয়া বুলি ক'বলৈ লাজ পাব লাগে লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয় আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছোঁ ধন্যবাদ দিব নোৱাৰে নালাগে সমালোচনা নকৰিব কাৰণ অসমীয়া জাতি যদি আমাৰ ভাৰতীয় জাতি সত্তা ইয়াত জীয়াই থাকিব লাগে এইটোৱে আমাৰ শেষ সুযোগ আপুনি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে কৰক মোৰ আপত্তি নাই কিন্তু জাতিটোৰ কাৰণে যি ভাল কাম হৈ আছে তাৰ মাজত নুসুমাব ৰাইজৰ অভিশাপ পাব ব্যুৰো ৰিপৰ্ট নিউজ লাইভ